কিবা এটা কৈ দিয়কচোন আপুনি আজি। মাজতে 60 হৈছিল। আপুনি কওক। মই আৰু আজি কি ক'ম কিবা এটা আজি আমি অনামাৰ মেডিকেলত আছোঁ। জুবিনদাও আহিছে, বিৰাট ভাল লাগিছে জুবিনদা লগ পাই বহুত দিনৰ মূৰত। আৰু ইয়াত যথেষ্ট সংখ্যক মানুহ গোট খাইছে কেম্পৰ কাৰণে। আজি আমি ফ্ৰী হাৰ্ট চেকআপ, লিভাৰ চেকআপ লৈ আছোঁ। বিশেষকৈ ফেটি লিভাৰ বহুত হোৱা হৈছেতো আজিকালি, সেইকাৰণে লিভাৰ ফাইব্ৰ স্কেনটো চাওঁ, লিপিড প্ৰফাইল, চুগাৰ, ECG এনেকৈ পৰীক্ষা কৰি যাৰ যাৰ বেমাৰ আছে সিহঁতক ফাৰ্ডাৰ ট্ৰিটমেণ্ট দিয়া যাব। অনামাৰ মেডিকেলখন একচুৱেলি জাষ্ট খোলা হৈছে, নতুনটো মানুহ চিনি নাপায়। তো সেইকাৰণে জুবিনদাক আমি মাতি আনিছোঁ, জুবিনদাই দুআষাৰ ক'ব। এইখন আমাৰ গৰিমাহঁতে ইনিচিয়েটিভ লৈছে, গৰিমা টুটু, গৰিমা ভায়েক, আৰু ময়ো জড়িত অকণমান আছোঁ লাহেক। আৰু গণেশ মন্দিৰ KFCৰ একেবাৰে গাতে লাগি আছে। আপোনালোকে মন গ'লে আহিব পাৰে। চন্দনহঁত আছে, ভাল ভাল ডক্টৰ আছে, চব দেখুৱাব পাৰে যেতিয়া মন যায়। সকলোকে শুভকামনা জনাইছোঁ। সুস্থ থাকক। থেংক ইউ।